Hi everyone, welcome back to my channel RM Edutech. আশা ৰাখিছো আপোনালোক সকলে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো এটা গুৰুত্বপূৰ্ণ নটিফিকেশনটো হৈছে APSC আৰু এটা মই কথা আপোনালোকক কৈ থওঁ বহুত ব্যক্তিয়ে মোক কমেন্ট কৰি সুধি আছে যে CDP আৰু TDO এক্সাম কেতিয়া হ'ব তো চাওক তেওঁলোকে এতিয়ালৈকে অফিচিয়েল কোনো নটিফিকেশন দিয়া নাই বা যিমান দূৰ মই ভাবিব পাৰিছো অনুমান কৰিব পাৰিছো তেওঁলোকে হয়তো আগষ্ট মাহত পাতাৰ সম্ভাৱনা খুবেই বেছি কাৰণ সেপ্টেম্বৰ আৰু অক্টোবৰত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সামিনেশন আছে তো হেতু হিচাপত যদি আমি চাওঁ তেতিয়ালে আগষ্টৰ পতাৰ সম্ভাৱনা বেছি আৰু নহলে নৱেম্বৰ মাহত পতাৰ সম্ভাৱনাটো খুবেই বেছি এতিয়া আমি ডিসকাস কৰো যে মই যেটো নটিফিকেশনৰ কথা কৈছো হেতু আসলতে এডমিট কাৰ্ড আৰু কিহৰ এডমিট কাৰ্ড আছে আপোনালোকে চাওক ইয়াত Download intimation letter for interview public viva for the post of chemical engineer excise Assam under excise department ইয়াতে ক্লিক কৰিব লাগিব আপোনালোকে আৰু ক্লিক কৰিলে ইয়াত আপোনালোকে দেখিব নিজৰ ৰোল নাম্বাৰ ডেট অফ বাৰ্থ দিলে নিজৰ ইন্টাৰভিউ কাৰ্ডখন এডমিট কাৰ্ড ওলাই পৰিব তো এটো আছিল এটা হৰু ইনফৰমেশন যদি আপোনালোকে ভিডিওটো ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ